ৰেপ কৰিছে, বলৎকাৰ কৰিছে, ভিতৰত লাংটা কৰি মানে গোটেই কাপোৰ কানি খোলা উলংগ হৈ আছে আৰু মাথাত ওঠত 2-3 ঘাপ আছে, আকৌ মাথাত আছে আৰু ডিঙিত আছে, এই পিছাইডে আছে আৰু বুকু চুকু কাপোৰ কানি একো নাই উলংগ। কোনে কৰিছে? মণিকণ। জেগাৰ নাম কি? লক্ষীপথাৰ। কিমান বয়স হ'ব ছোৱালীজনী? ছোৱালীজনী 8 বছৰ। থাকিবলৈ তাৰপৰা চাপ্লাই দিছে, দি হোজাই দিলে। হোজাই পৰা সিহঁতি ঘৰৰ মানুহ গৈ আনিছে। আজি 4 দিনমান হৈছে বোলা। আনি আজি ৰাতিপুৱা মানে শিৱৰাত্ৰি আছিল যে, এই ছোৱালীজনী মানে কিবা ফুল বিচাৰি আছিলে। ফুল বিচাৰি কৰি লৈ চব এই মন্দিৰলৈ গ'ল। তাৰপিছত ঘৰত কোনো মানুহ নাই, আমাৰ ঘৰটো অলপ দূৰ। তাৰপিছত আৰু তেতিয়া মই গা ধুই আছোঁ, তেতিয়া শুনি আছোঁ হুলস্থুল, কাটিলে কাক কাটিলে আহি পাইছোঁ দেখোন। মইতো তালৈ চাবলৈ নগ'লো, এইফালৰ পৰা বোলো কোন কৈছে মণিকণ। তাৰপৰা মই আগফালে আগবাঢ়ি গ'লোঁ, গৈ তাতো টঙিয়াতো অলপ মানুহ জনালোঁ। সেয়া মানুহ আগুচি ধৰি কৰি লৈ পেলাই লগে পুলিচ থানা মাতিলোঁ, থানাত চঞ্জা দিলোঁ, দি পেলাই থানাই ইয়ালৈ লৈ আহিলে। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম মণিকণ বুলি জানো আমি। কি কৈছিল ল'ৰাটোৱে? ল'ৰাটো এনেই কেৰেলা নে চেন্নাই। কি কৈছিল আজি? আগত মানে ৰেপ কৰিছে হ'বলা এয়া ফুল বিচাৰি ফুৰিছে ছোৱালী। ৰেপ কৰিছে ন? ৰেপ কৰি পেলাই তাৰপিছত গা দি ঘাপ দিছে বোলে, ইয়াত এটা ঘাপ দিছে, মাথাত এটা, মুখতো মাৰিছে ন। বছৰ ধৰি দিছে আৰু এতিয়া কি হৈছিলে বুলি গম পাইছো, মানে কি হৈছিলে বুলি কম। এতিয়া ল'ৰাটো ঘৰত নাথাকে, আহে পলাই গুচি যায়। আমি বিচাৰি তেনেকে বাৰে মানে সি বহুত খিনি জগ কৰিছে মোৰ ওচৰত, মানে কৈছে যদিও ৰাইজে হলেও মাফ কৰি এৰি দি আছে। ৰাইজে হলেও আজিলৈকে একো কোৱা নাই। এতিয়া সি আহিছে পৰহি দিনাখনি, ধৰক মই 12 তাৰিখৰ দিনা আনিছো, গাড়ী বন্ধ, গাড়ী নাপাওঁ। গাঁৱৰে মানুহ এজনক কৈ পেলাই লৈ গৈছো, লৈ আহিছো তাক। ক'ৰ পৰা আনিছে? আপোনাৰ জেলত আছিলে নেকি? শংকৰনগৰৰ পৰা আগলৈ খিনি কি কয় CWC অফিচটো যে আছে যে, সেই অফিচৰ পৰা আনিছো। তো তাৰ পৰা লৈ আহিছো, আনি পেলাই 12 তাৰিখে আনিছো। আজি ঘৰত কোনো নাই, সিহঁতে মাক জীয়েকো নাই, আমি মাক জীয়েকো। সিও ঘৰত, ল'ৰাটো ঘৰত নাছিলে। সি আছিলে আপোনাৰ কেইদিনমান ওলাই গ'ল, পূজা যেতিয়া ওলাই গৈছে। আমি মাক জীয়েকেও সেই মানুহ ঘৰত পূজা হৈছে তালৈ গৈছো, সিহঁতে মাক জীয়েকো। কি নাম ল'ৰাটো? দেৱেন নাথ ন? এই আগতেও এনেকুৱা কাম কৰিছে? আগতে এনেকুৱা কাম কৰা নাই, এনে বেলেগ ঘটনা কৰিছে আৰু তাকো সে ধৰি আনিছে। ড্ৰাগছৰ কাৰণেহে তাক ধৰি অনা হৈছিল। ড্ৰাগছ সেৱন কৰে ন?